লখিমপুৰৰ বিহপুৰীয়াত দুদিনীয়া কাৰ্যসূচীৰে ৰুদ্ৰাক্ষ নাট সমাৰোহ। বিহপুৰীয়াৰ আমগুৰি ৰংঘলীয়া কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে নাট সমাৰোহ। কাৰ্যসূচীৰ অংশ হিচাপে পতাকা উত্তোলন স্মৃতিগ্ৰন্থ উন্মোচনৰ লগতে অনুষ্ঠিত হয় একক অভিনয় আৰু মূকাভিনয় প্ৰতিযোগিতা। প্ৰথম দিনাৰ সন্ধিয়া মঞ্চস্থ কৰা হয় দুখনকৈ নাটক। ৰুদ্ৰাক্ষ নাট সমাৰোহৰ মঞ্চ মুকলি কৰে গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডক্টৰ স্মৃতিৰেখা ভূঞাই। মঞ্চস্থ কৰা হয় ঋতুপৰ্ণ দাসৰ ৰচনা আৰু পৰিচালনাৰে গুৱাহাটীৰ স্বাধীন থিয়েটাৰৰ নাটক তোমাৰ নিবিৰ মায়াৰে। একেদিনাই মঞ্চস্থ কৰা হয় বিপ্লৱ বৰাৰ ৰচনা আৰু দেৱব্ৰত কাকতিৰ পৰিচালনাৰে বিহপুৰীয়াৰ ৰুদ্ৰাক্ষৰ নাটক আত্মজা। 2016 চনৰ পৰা অসংগঠিতভাৱে নাট্য চৰ্চা অব্যাহত ৰখা একাংশ নাট্যকৰ্মীৰ প্ৰচেষ্টাত গঢ় লৈ উঠা অপেচাদাৰী নাট্যগোষ্ঠী ৰুদ্ৰাক্ষই প্ৰথমবাৰৰ বাবে ৰাজ্যিক ভিত্তিক আয়োজন কৰা এই নাট সমাৰোহে আপ্লুত কৰে লখিমপুৰবাসীক। তেখেতৰ ওচৰত আমাৰ বহুতো দাবী আছে। তেখেতৰ বৰ্তমান কৰ্মক্ষেত্ৰ গুৱাহাটী। তেখেতক ৰুদ্ৰাক্ষ নাট সমাৰোহ উদযাপন কৰিছে। ঘোষণা কৰিছোঁ পুনৰবাৰ আপোনালোক মোৰ আপোন মানুহ সকলোৰে পৰা আমগুৰি ৰংঘৰীয়া কেন্দ্ৰ 1947 চনত প্ৰতিষ্ঠিত এটা অনুষ্ঠান। আজি 78 বছৰ সক্ৰিয়ভাৱে কাম কৰি থকা এটা অনুষ্ঠান। গতিকে এনেকুৱা আমাৰ পিছ পৰি থকা অঞ্চলবিলাকত ৰুদ্ৰাক্ষই চেষ্টা কৰিছে যে যিবিলাক অসমত গুৰুত্বপূৰ্ণ নাট্যগোষ্ঠী আছে সেই নাটকবিলাক যাতে আমাৰ এই অঞ্চলৰ প্ৰজন্মৰ সৈতে চিনাকি কৰাই দিব পাৰে। এইটো খুব ভাল প্ৰচেষ্টা। আজি ৰুদ্ৰাক্ষৰ এইটো প্ৰথম বাৰ্ষিক নাট সমাৰোহ। ইয়াত আজি স্বাধীন থিয়েটাৰৰ যিখন তোমাৰ নিবিৰ মায়াৰে নাটক হৈছে, তাত অপৰ্ণা দত্ত চৌধুৰী বাইদেউৰ দৰে সন্মানীয় অভিনেত্ৰী, তেখেতৰ অভিনয় আমাৰ এইটো অঞ্চলৰ এই মানুহে দেখিবলৈ পাইছে। এইটো নিশ্চয় ভাল লগা কথা। কাইলৈ গুণাকৰ দেৱগোস্বামীৰ নাটক আছে, যিখন ভাৰত ৰংগ মহোৎসৱত হ'ব। সেই নাটকো যেতিয়া আমগুৰিত মঞ্চস্থ হৈছে, এইটো নিশ্চয় খুব ভাল লগা কথা। আৰু এই যাত্ৰাটো কিন্তু খুব কষ্টকৰ। গতিকে ৰুদ্ৰাক্ষই এই যিটো সাহস কৰিছে, যিটো প্ৰয়াস কৰিছে যে যিবিলাক মানসম্পন্ন নাটক আছে সেইবোৰ নাটক আমাৰ মফচলীয়া অঞ্চলৰ ল'ৰা ছোৱালীয়ে দেখক, নাটকত কি হৈ আছে সেয়া বুজক বা শিকক। এই যিটো ৰুদ্ৰাক্ষৰ যাত্ৰা, তালৈ শুভেচ্ছা থাকিল। যোৱা ছমাহৰ পূৰ্বে আমি সিদ্ধান্ত লৈছিলোঁ ৰুদ্ৰাক্ষৰ পৰ্যন্ত এখিনি নাট সমাৰোহ অনুষ্ঠিত কৰিবৰ বাবে। আৰু মই ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ আজি আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচীসমূহ শেষ হৈছে আৰু সফল আৰম্ভণি বুলি ভাবিছোঁ। আমি আশাবাদী যে ভৱিষ্যতৰ দিনত ৰুদ্ৰাক্ষ দোপতদোপে আগুৱাই যাব আৰু নাটকৰ পোহৰ বিলাই যাব।